আমি 1 লাখ সরকারি চাকরি দিম মানুহে আমাক বিশ্বাস কৰা নাছিলে ভাবিছিলে কোৰ পৰা চাকৰি দিব টকা সৰকাৰৰ কোট আছে দৰমহা কোট পাব মই ৰাইজক কৈছিলো যে ৰাইজ আপোনালোকে কাৰো কথা নুশুনিব মোদীজীক বিশ্বাস কৰক আমাক বিশ্বাস কৰক আমি 1 লাখ যুৱকক সরকারি চাকৰি দিম আজি 3 বছৰ নহওঁতে আমি 1 লাখ যুৱক যুৱতীক সরকারি চাকৰি দিলো শ্ৰদ্ধা ৰাইজ আজি চাকৰি কোনে পায় আজি মন্ত্ৰী বিধায়কৰ সম্পৰ্কীয় মানুহে চাকৰি নাপায় আজি বিষয়া কৰ্মচাৰী লৰা ছোৱালীয়ে চাকৰি নাপায় চাকৰি যিদিনাখনৰ ৰিজাল্ট ওলাই টিভিত আপোনালোকে দেখিছে কেনেকে মানুহৰ ঘৰত বন কৰা মহিলাৰ লৰা ছোৱালীয়ে চাকৰি পাইছে কেনেকে তৰকাৰী বিক্ৰী কৰা মহিলাৰ লৰা ছোৱালীয়ে চাকৰি পাইছে কেনেকে ঠেলা চালকৰ ৰিক্সা চালকৰ লৰাই চাকৰি পাইছে আমি সেইখন অসম সৃষ্টি কৰাৰ কাৰণে কাম কৰিছো দিনে ৰাতি আমি কাম কৰিছো 1 লাখ চাকৰি দিওতে কংগ্ৰেছৰ দৰে ময়ো 5 লাখ 10 লাখ টকা মানুহৰ পৰা ল'ব পাৰিলোহেঁতেন কিন্তু কংগ্ৰেছৰ সংস্কৃতি আমাক নালাগে আমি এখন নতুন অসম বনাব খোজো আৰু সেই কাৰণে আজি দুখীয়া আৰু মধ্যবিত্ত লৰা ছোৱালীয়ে চাকৰি পাইছে ৰাইজ মই আজি বিহুৰ দিনা আকৌ এটা ভাল খবৰ দিছো ইলেকশন 50,000 চাকৰি আমি 2024 চনৰ ভিতৰত দিম আৰু 50,000 চাকৰি 1 লাখৰ প্ৰতিশ্ৰুতি আছিল 1 লাখ হৈ গল এতিয়া আৰু 50,000 জুলাই মাহত পুলিচৰ ইন্টাৰভিউ সেপ্টেম্বৰ অক্টোবৰত তৃতীয় চতুৰ্থ শ্ৰেণীৰ ইন্টাৰভিউ মাজত শিক্ষকৰ ইন্টাৰভিউ আৰু 50,000 চাকৰি দিম মই মোৰ ভাগিন সকলক মোৰ ভাইটি সকলক মই কম পঢ়া শুনা কৰ দেউতা মাই যেনেকে কয় স্কুলত যাব লাগে পঢ়িব লাগে আৰু আমাৰ সকলোৰে ভৱিষ্যত যাতে সুৰক্ষিত হয় তাৰ দায়িত্ব মোৰ মূৰৰ ওপৰত সেই দায়িত্ব আমি পালন কৰিম শ্ৰদ্ধা ৰাইজ বহুত লৰা ছোৱালী আছে চাকৰি নকৰে ব্যৱসায় কৰিব খোজে আমি তাৰ কাৰণেও নতুন এটা আঁচনি আনিছো আত্মনিৰ্ভৰ অসম মানে কি যে যিবিলাক লৰা ছোৱালীয়ে সৰকাৰি চাকৰি নকৰে ব্যৱসায় কৰিব খোজে তেওঁলোকক চৰকাৰে